13,500 মান ভোটত ইতিমধ্যে বিজয় সাব্যস্ত লিড লৈ আছোঁ। 16 নম্বৰ হেৰিয়ালৈকে আৰু 4টা বাকী আছে ৰাউণ্ড। গতিকে 15ৰ পৰা 20,000 ভিতৰত জিকিম বুলি আশা প্ৰকাশ কৰিছোঁ। 15ৰ পৰা 20,000 ভোটত আৰু গোটেই উজনি অসমৰ পৰা বিৰোধী মানুহ হিচাপে চাগে ময়ে জিকিছোঁ। গতিকে মই শিৱসাগৰবাসী ৰাইজক ধন্যবাদ নিদি নোৱাৰোঁ। যোৱাবাৰ মোক জেইলৰ পৰা জিকাই পঠিয়াইছিলে, এইবাৰ গোটেই উজনি অসমৰ পৰা কেৱল মোক জিকাই পঠিয়াইছে আৰু কম ভোটত নহয়। যোৱাবাৰ 11,000 ভোটত জিকিছিলোঁ, এতিয়ালৈকে আগবাঢ়ি আছোঁ এইবাৰ 13,500 মান ভোটত বা 14,000 মানে 14,000 কাৰণ পোষ্টেল ভোটটো আছে। 14,000 ভোটত আগবাঢ়ি আছোঁ আৰু বোধহয় মই 15ৰ পৰা 20,000 ভোটত জয়ী হ'ম। গতিকে এই গোটেই ঘটনাটোৱে প্ৰমাণ কৰে যে শিৱসাগৰৰ ৰাইজৰ আস্থা মোৰ প্ৰতি বৃদ্ধি পাইছে। শিৱসাগৰৰ ৰাইজে মোক মৰম কৰিছে। যোৱাবাৰ জেইলৰ পৰা কৰিছিলে, এবাৰ বাহিৰত থাকোঁতেও কৰিছে। কিন্তু দুখ থাকি গ'ল যে এইবাৰ চৰকাৰ বনাম বুলি আমি সকলোৱে ভাবিছিলোঁ, বিৰোধী পক্ষই লগ লাগি। এইবাৰ আমি বিজেপিক প্ৰতিহত কৰিম বুলি সিদ্ধান্ত লৈছিলোঁ। এইবাৰ আমি গণতন্ত্ৰ পূৰা ঘূৰাই আনিম বুলি সিদ্ধান্ত লৈছিলোঁ। ফেচিবাদক আমি মষিমূৰ কৰি, স্বৈৰতন্ত্ৰক মষিমূৰ কৰি বাক স্বাধীনতাক আকৌ ঘূৰাই আনিবৰ কাৰণে চেষ্টা কৰিছিলোঁ, কিন্তু এইবাৰ নোৱাৰিলোঁ। আমাৰ এজন বিধায়ক আছিলোঁ, এইবাৰ 2জন বিধায়কলৈ পৰিণত হ'ল। কিন্তু যুঁজখন কঠিন হ'ব, কাৰণ বিৰোধী পক্ষৰ সংখ্যাটো, বিধায়কৰ সংখ্যাটো কম হ'ব। যিহেতু কি হ'ব, আপোনালোকে আশা প্ৰকাশ কৰিছিলে যে লুৰিণজ্যোতি গগৈ বা বিধানসভা নিৰ্বাচন। মোৰ আটাইতকৈ বেয়া লাগিছে 3জন মানুহ পৰাজিত হোৱাৰ কাৰণে। গৌৰৱ গগৈ পৰাজিত হোৱাৰ কাৰণে আটাইতকৈ বেয়া লাগিছে। আটাইতকৈ বেয়া লাগিছে লুৰিণজ্যোতি গগৈ পৰাজিত হোৱাৰ কাৰণে। 2টা বিৰোধী দলৰ সভাপতি 2জন পৰাজিত হৈছে আৰু লিডাৰ অফ দ্য অপজিশ্যন আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া, তেখেতো পৰাজয়ৰ মুখলৈ গৈ আছে। মোটামুটি পৰাজিত হৈছেই আৰু অলপ বাকী আছে। তো সেইকাৰণে সেইটো দুখ লগা হৈছে। এইটো দুৰ্ভাগ্যজনক। অসমৰ ৰাইজে বিচাৰিছে, কৰিবলগীয়াও একো নাই। ৰাইজে নিজেই তাৰ মানে প্ৰতিকাৰৰ ব্যৱস্থা ভৱিষ্যতে নিজেই কৰিব লাগিব। কিন্তু মই শিৱসাগৰবাসীক নথৈ কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ যে গোটেই অসমতে বিৰোধীৰ বিৰুদ্ধে একদম ব্যাপক ৰূপত বেয়া অৱস্থা অহাৰ স্বত্তেও, একদম মানে চুনামি, আমাৰ এগেইনষ্টত চুনামি অহাৰ স্বত্তেও মোক যে ইমান ভোটত জয়ী কৰাই দিলে, তাৰ কাৰণে মই শিৱসাগৰবাসীক আকৌ এবাৰ কৃতজ্ঞতাৰ শৰাই আগবঢ়াইছোঁ। আগতকৈ কঠোৰ হ'ব, কঠিন হ'ব, কিন্তু কঠোৰ হ'ব। কঠিনো হ'ব, কিন্তু মোৰ পিনৰ পৰাও কঠোৰ হ'ব।